চুকুৰালি জামুগুৰি সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিলে মই ২৭ নং চিংমাৰী আঞ্জুমা বেগম। আপোনাৰ তেখেতক মানে কি তেখেতে উপ নিৰ্বাচনতো আহিছে, চবেই জানে। উপ নিৰ্বাচনত আহি ডিপ্লু ৰঞ্জন শৰ্মাৰ সৈতে তেখেতে প্ৰচাৰ চলাইছে। তেখেতক মানুহে এটা কথাতে ভাল পায়, এন্টাৰটেইনমেন্ট। তেখেতে যিকোনো কথা কৈ দিয়ে, সেইটো কাৰণে মানুহে ভাল পায়। কিন্তু সেই কথাৰ উত্তৰতে যে তেখেতে ঘপক কৰি যে আমাৰ অসমৰ আহোমক লৈ বা আমাৰ অসমৰ কামাখ্যা মন্দিৰক লৈ মন্তব্য কৰি দিব, এইটো আমিও ভাবা নাছিলো ঘপককৈ তেখেতৰ মুখেদি ওলাই যাব। যিহেতু তেখেতৰ মুখেদি ওলাই যোৱাৰ পাছত আমাৰ যি শিশুসকল সংখ্যালঘু মানুহ আছিলে তেখেতে বেয়া পাইছে। যিহেতু আমাৰ অসমৰ গৌৰৱ এটা, আমাৰ শিৱসাগৰত আপোনালোকে নিশ্চয় জানে, জয়দৌল শিৱদৌল যিমানখিনি আছে এইটো আমাৰ অসমৰ গৌৰৱ। আজি কামাখ্যা মন্দিৰটো আমি অসমৰ অসমীয়া হয় আমি কামাখ্যা মন্দিৰটো আমি শ্ৰদ্ধা কৰো। কামাখ্যা মন্দিৰ আমি ভাল পাওঁ। কামাখ্যা মন্দিৰ আমাৰ চবেই মুছলিম হিন্দু বুলি নহয়, আমি অসমৰ অসমীয়া হয়, আমি অসমৰ লগত থাকিম। আৰু চৰকাৰে যিটো আপোনাৰ আইনমতে তেখেতক যিখিনি হেৰি কৰিছে সেইটো চৰকাৰে কৰিব, মই চৰকাৰৰ লগত থাকিম। মই বৰ্তমান এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা, চৰকাৰৰ ফালৰ পৰা মই একো ন্যায় পোৱা নাই। যিহেতু মই এগৰাকী অসমৰ মহিলা, মোৰ সন্মানিত হানি হৈছে। আৰু যিহেতু আপোনাৰ শিঙিমাৰী ZPC হৈ শিঙিমাৰী জিলা পঞ্চায়তত মই নিৰ্বাচনী প্ৰচাৰত যোৱাত মোক অপদস্থ কৰিছে তেওঁলোকে। মোক টানি আজুৰি গাড়ীত উঠাব বিচাৰিছে। এইটো লৈ পেলাই মই এজাহাৰ দাখিল কৰিছিলো। এই এজাহাৰত আমাৰ অসম পুলিচে বা আমাৰ ৰূপহী হাটৰ আৰক্ষীয়ে, আমাৰ নগাঁও যি আমাৰ উপায়ুক্ত বিষয়া আছে, তেখেতে আজিলৈকে একো ডিচিছন লোৱা নাই। সেইটো পাই মই বহুত দুখিত। মই তেওঁলোকক এটাই অনুৰোধ জনাইছো যে মোক ন্যায় লাগে। যিহেতু মই মহিলা এগৰাকী, মহিলা নিৰ্যাতন চলাইছে মোৰ ওপৰত। আজি আমাৰ অসমত মহিলাৰ কি সুৰক্ষিত আছে আপোনালোকে নিশ্চয় জানে। আজি মই ইণ্ডিপেণ্ডেন্ট হৈ পেলাই খেলিছিলো ঠিকেই, কিন্তু মই কোনো এতিয়ালৈকে আমাৰ চৰকাৰৰ তৰফৰ পৰা মই কোনো সুবিধা পোৱা নাই, একো মই ন্যায় পোৱা নাই। কিন্তু তেওঁলোকক আহ্বান জনাইছো এই ছচিয়েল মিডিয়াৰ জৰিয়তে যে মই এই ন্যায়টো বিচাৰো, মোক ন্যায় লাগে, আপোনালোকে মোক ন্যায়টো দিয়ে বুলি মই আশা থাকিম।